আজি দেৰিয়ে হৈ গ'ল পাই। মাহীচোন বান্দাতে বহি আছে। মাহী বহিছেনে? দেখা নাই নি তই মই বহি আছো নে উঠি আছো? সুধিছহি যে ক'ত আছিলি ইমান দেৰি? লগৰজনীৰ লগত আজি ঘুগুনি অকণমান খাবলৈ দোকানত সোমাওঁতে অকণমান দেৰি হ'ল মাহী। ইছ ঘুগুনি খাইছেগে। ঘৰত যে ঠাণ্ডা দাইলে ভাতগাল খাই গৈছিলি হা? আকৌ যে 10 টকা খৰচ কৰি পিনি ঘুগুনি খাই আহিছ আৰু ইমান দেৰিকে আহিছ। লগৰ ছোৱালী নে বেলেগ কোনোবা লগত খালিগে? বাপেৰৰ পইচা গছত লাগিছে। ইটো কৰিবি সিটো কৰিবি, ইটো খাবি সিটো খাবি, আৰু ইমান ধুনীয়া কাপোৰযোৰ পিন্ধি যাবলৈ কি টকা তই টিউচনলৈহে গৈছ, মডেলিং কৰিবলৈ যোৱা নাই নহয়। লগৰ ছোৱালীয়ে আছিলে মাহী। কথা ক'বলৈ আহিছ? ভাইৰকটো কলেজ এৰুৱালোৱে, তইও পঢ়া শুনা কৰি একো ফালিব নালাগে। একো মই নমুনা দেখাই নাই তই যে কিবা পঢ়া শুনা কৰি পিনি ফালিব পাৰিবি। যিটোহে ৰূপ, সদায় দেৰিকে আহিবি, ঘুগুনিয়ে খাওঁ নে কাৰ লগত কি খাওঁ ভগৱানেহে জানে। তই নালাগে কোনোবা বয়সীয়াল মানুহ এটা চাই পিনি তোক বিয়া দি দিব লাগিব। বৰ বেছি সৰু মানুহলৈ বিয়া দিলে আকৌ কাজিয়া লাগি পিনি ইয়াত ঘৰত চাপিবিহি, মোৰহে গলগ্ৰহ হ'ব। মাহী মই এতিয়াই বিয়া নহওঁ আকৌ দেই, মোৰ চাকৰি এটা কৰাৰ হেঁপাহ আছে। চাকৰি? ছোৱালী মানুহৰ চাকৰি কৰিলে দেখিবলৈ ভাল নালাগে। ছোৱালী মানুহে ঘৰৰ কাম কৰিলেহে থাকি ভাল লাগে, গম পালিনে? মইচোন কাম চাম কৰিহে ওলাই গৈছিলোঁ, তুমিচোন কাম কৰিবলৈ নোপোৱা। মুখে মুখে কথা নকবি, একদম ঠাঁচকে দিম তোক, গম পালি নাই? মুখে মুখে হা? কাক মুখে মুখে কথা কৈছ? কাক মুখে মুখে কথা কৈছ? কাক কৈছ? মুখে মুখে কথা ক'বলৈ সুবিধা পাইছ হা? আৰু লগাবিচোন, দেউতাক লগাবি, মাৰিছে বুলি লগাবি। তোক কি কৰোঁ চাবিচোন, খুন্দা মাৰি দিম একদম। ৱালত মূৰটো নি পিনি যুঁজাই দিম, গম পোৱা নাই? সেই তাই যেনিবা 10 মিনিট দেৰি হ'লেই, সেই বুলিনো বা তাইক থাপৰটো মাৰিব লাগেনে? এদিনাখন মৰা বিষাই আছে দাঁতটো এতিয়ালৈকে। তোৰ দাঁতটো থাকি গৈয়ে ভুল হ'ল। ঘোচাত একদম এৰুৱাই পেলাব লাগিছিলে দাঁত। মাৰৰ নাম নলবি, গম পালিনে? মোৰ কাণত পৰাকে মাৰৰ নাম নলবি। তোৰ মাৰৰ কাৰণে মই বয়সত বিয়া হ'বলগীয়া হ'ল হা? তোৰ বাপেৰক মই কিমান দিন ভাল পালোঁ। তোৰ মাৰৰ একদম যিখন ইটো দিব প্ৰেজেণ্ট, সিটো দিব বিহুৱে চিহুৱে, গামোচা বৈ দিব হা? বৰ কাজি দেখুৱাই। তাইৰ কাৰণে এতিয়া মই বয়সত বিয়া হ'বলগীয়া হৈছে। এতিয়া ল'ৰা ছোৱালী এটা জন্ম দিব নোৱাৰিলোঁ মই হা? তহঁতক লালন পালন কৰি পিনি গু মুত ধুৱাই থাকোঁতেই মোৰ দিন গ'ল। মাহী মৰা মানুহজনীৰ কথা নকবা আকৌ তেনেকে। পেন পেনাইন দেখাবি মোৰ আগত। কাপোৰ কানি সলাব নালাগে, তেনেকেই বেগটো থ। ঘৰ সাৰ, চোতাল সাৰ, কাঁহী বাতি পৰি আছে, গা ধোৱা কাপোৰ পৰি আছে, চব ধুই ক্লিয়াৰ কৰ। যা যা যা। ইচ ছোৱালীজনীক যে ইমান কষ্ট দিছে, সেই ল'ৰাটো আহিলে আকৌ নেদেখুৱাই তাইক যে কষ্ট দিছে। মাকজনীয়ে যে ইমান মৰমৰ ৰাখিছিলে দুইটাকে, একদম আলাসৰ লাৰু আছিলে। এতিয়া আকৌ এজনী অনা পা ইমান কষ্ট দিছে ছোৱালীজনীক। কান্দি কান্দি দেখুৱাব খংহে উঠে। এজনীক বিয়া দি দিব লাগিব, ল'ৰা এটা চাই পিনি অকণমান বয়সীয়াল, একদম অকণমান পেলাব মেলাব লাগিব, বস্তু চস্তু সৰকাব পৰাকৈ অকণমান ধনী মানুহৰ ঘৰতে দিব লাগিব। নহ'লেতো একো ফাইদা নহ'লেই। ইমান কষ্ট কৰাটো সাৰ্থকতা কিবা এটা হ'ব লাগিব। এইবোৰ দেখিবলৈ মন নাযায়, এইবোৰ থৈ দিবলৈ নাই ঘৰত। খংহে উঠালে, শুইয়ে লওঁগৈ অকণমান। এনেকুৱাতে মাজনীলে বৰ মনত পৰে অ'। কেলে এৰি থৈ গ'ল বাৰু আমাক ইমান সোনকালে। দিনৰ দিনটো কষ্ট কৰিয়ে কলেজলৈ ওলাই যাওঁ, তথাপিতো মাহীজনীয়ে আমাক দেখিব নোৱাৰে পায়। ভাইটিকো স্কুল এৰুৱাই দিলে। কেলেনো আমাক ইমান দেখিব নোৱাৰে? আমাৰতো মাহীৰ প্ৰতি ইমান বেয়া ভাৱ নাই। মা থকা হ'লে এতিয়া। চাহ ক'ব তোৰ কাৰণে কি আনিছো। ভাইটি আহিছে। তাৰ আগত আকৌ এনেকৈ দেখাব নোৱাৰি নহয়। সি তাৰ খং উঠিলে মাহী চাহী নেমানিব মোক এনেকুৱা কৰা। চাহ আকৌ এইটো কি আনিছো? চাহ গিলাচ চাহ দুইটাই ধুনীয়াকৈ খাম। ফ্ৰিজৰ পৰা উলিয়াই দিছে, বৰ চেঁচা হৈ আছে, বহুত ভাল লাগিব। হয় নি? মই গিলাচ আনিছোঁ দেই, অকণ চাইড কৰি থৈছোঁ দেই। ল'ৰাটো আহিলে পাই। তাক আকৌ মই বৰ বেয়াকৈ নকওঁ। পিছত বুঢ়া বয়সত আকৌ সি যিজনী কানে আৰু সিহে আমাক খুৱাব। সেইকাৰণে মই তাক বৰ বেয়া ব্যৱহাৰ কৰি নেদেখুৱাওঁ, হ'লেও দেখিব নোৱাৰোঁ মই তাক। এতিয়া এনেই আৰু মুখখন পেলাই মেলি থাকোঁ। কিনো পাতিছে দুইটাই পাই। এজনীয়ে কৈ নিদিলেই হয় আকৌ মৰা কথাটো। তই আকৌ এইবোৰ কিয় সাৰিব লাগে? মাহী আছে চোন সাৰিবলৈ। টিউচনৰ পৰা কৰি আহি অকণমান ৰেষ্ট ল'ব লাগে আকৌ। যা গিলাচ যা হ'ব। আনিছোগে দেই। তই কি গম পাবি ঘৰৰ কামবোৰ কোনে কৰে? শুনিছনে? আন আকৌ সোনকালে, গৰমে হৈ যাব এতিয়া। দিছো আহা দে গিলাচ দে। এইটো মোৰ। মোক অকণমান সৰহকৈ দিবি আকৌ দেই, তইচোন বাহিৰত এইবোৰ খায়ে থাক। হ'ব খাবি, তোৰ কাৰণে আনিছো গম পাৱনে? কিবা আনিছে দেখিছ? সিহঁতি মোক মানে নিজৰ মাক বুলি নাভাবে যে, অকলে অকলে খাইছে। চাওঁগে ৰ। ল খা।
ফুৰুটি খাইছ তই আনিলি নেকি গোটেইটো ঘামি জামি আহিছ যা যা ভৰি এতিয়া ধুই লগে যা খাই দে গোটেইখন খাই দে যা ভৰি এতিয়া ধুই লগে যা গোটেইটো ঘামি জমি আহিছ সঁচাকৈ আমাৰ মাজনীৰ নিচিনাকৈ মৰম কৰে আকৌ দেই মাহীমাই আজিলৈকে আমাৰ অনুভৱেই হ'ব নিদিলে মা যে নাই সেইবিলাকতে ভাল লাগে ঐ কেলে অকলে খাবলৈ লৈছিলি মই শুবলৈ গৈছো বুলি গম পাই মাতি দিলে হয় যোৱা কিমান দেৰি হৈছিলে কেলে অকলে খালি তোমালে বটলতে থৈ দিছিলোঁ আপুনি আকৌ টোপনি গলা বুলিহে বুদ্ধিটো পটককৈ পাঙ তই ল'ৰাটোৰ নিচিনা নহয় তই অকণ পেট কুলি হয় গম পাৱনে তই অকণ পেট কুলি এনেই কৈ দিছ নহয় সঁচাকৈ মাহী বটলটো তোমালৈ অকণমান সৰহকৈহে থৈছিলোঁ তোমাক আকৌ আমি এৰি নাখাওঁ নহয় মিছাকৈ ক'বলৈ আহিছ গিলাচ দে হেৰি কৰ সিও আহিছে তাক মই কিমান মৰম কৰোঁ বুলি দেখোঁ যা চাহ ভাত যা হেৰি বুলি কবি মাহীয়ে চাহ তাহ বনাই আনিছে তোক খাবলৈ মাতিছে বুলি কবি যা বনাই মেলি এইখিনি থৈ ল'বি তাৰপৰাহে মাতিবি তাক যা আকৌ জুচ খাব নালাগে যা ফুৰুটি খাবলৈ আহিছে তাই ঘুগুনিগাল খাই আহিছিলেহে গেছ হ'ব আকৌ মোৰ পইচা কেইটকাহে যাব নিজে ডক্টৰ হ'লে নিয়া যা আকৌ কেলৈ ৰৈ আছ চাহ বনাইছে চাহ বনাবলৈ অৰ্ডাৰ দিছে তাই একেবাৰে গোটেইজনী একেবাৰে মহাৰাণী ভৰি ওপৰত ভৰি তুলিহে খাব লাগে ফুৰ্তিকণ খাবলৈ ইমান মন গৈছিলে ইমান ধুনীয়াকৈ বাকি মেলি দিছিলে ভাইটিটোৱে মাহীজনীয়ে কেনেকৈ থপৰীয়া লৈ গুচি গ'লগৈ ইমান কষ্ট দিছে মোক কেতিয়াবা খং উঠিব ভাইটি আগত কৈহে দিম আকৌ গোটেইজনী একদম মহাৰাণী নিচিনাকৈ থাকিবলৈ বিচাৰে একো এটা কাম নকৰে এনেকুৱা কৰি থকা ময়ে যাওঁ তাইক দুঠাপমান দি থৈ আহোঁগৈ আমাৰ আকৌ ইও নাথাকে নহয় বৰ ভাল পাইছে ই থাকিলে মানে একদম যি পকৰে মই চুমা খাই দেখুৱাব মৰম কৰি দেখুৱাব মই তোক চাহে আছোঁ ইমান দিনৰ পৰা ময়ো বৰমাক হয় ল'ৰা ছোৱালীকেইটা এনেকৈ মোৰ চকুৰ আগত কষ্ট দিব নোৱাৰি নহয় আহিয়ে বুঢ়া বুঢ়ীকেইটা মোৰকেইটাতো খালেই এতিয়া আকৌ ল'ৰা ছোৱালীকেইটাকো ইমান কষ্ট দিছে তাইক ময়ে দি থৈ আহোঁগৈ দুঠাপমান মই তালৈও ভয় কৰিবলৈ নাই বহিছা আৰু তোমাৰহে ভাল আৰু পাই বৰ আৰাম দেই একদম ভৰিৰ ওপৰত ভৰি তুলি বহি আছা আৰু কাম বন কৰি চাগে আজৰি হ'লা ৰাতিপুৱা পৰা কাম বন কৰি পিনি মানে এতিয়া আজৰি হৈছোগৈ তাৰপৰা তাই আহিছিলে ভৰি হাতকেইটা ধুবলৈ দিলোঁ তাৰপৰা বোলো যা একো কৰিব নালাগে ঠাণ্ডা পানী অকণ খুৱাইছোঁ বোলো চাহ এখন পাতি থৈছোঁ বাকী আন দুইজনীয়ে খাওঁ বুলি ক'লোঁ এই ৰাতিপুৱাৰ পৰা তৰণি নাই অকলে গোটেইখন কৰা হয় বাৰু অকলে তোমাৰ দিগদাৰে হয় চাগে কাম কৰিবলৈ ইহঁতৰ দুইটাকে চম্ভালিব লাগে নহয় কিমান মৰম কৰোঁ সেই অকণমানতে ঠেৰ লাগে দুইটাই সেই ল'ৰা দুটাই একদম তোমাৰ পৰা একদম মৰম পাই একদম গোটেইকেইটা একদম নুদুকা হৈ গৈছে পাই তাকে সেই চাহ অকণমান খাব ৰ'ব আপুনি মই সেই চাহ বাকিয়ে থৈছিলোঁ আপোনালৈও একাপ লৈ আহিবলৈ কওঁ ৰ'ব শুন দেহা এই চাহ লৈ আনা একাপ বেছিকৈ বৰমাও আহিলে লৈ আনা এই তাইক মানে মই গেছ চেছবোৰ বৰকৈ চুবলৈ নিদিওঁ সৰু হৈ আছে নহয় এনেই দেখাতে ডাঙৰ হৈছে লেংলেংকৈ সেই বৰকৈ নিদিওঁ হাত চাত পুৰিব নহয় কেতিয়াবা এনেই ঘৰটো বান্দাখনে সাৰিবলৈ দিওঁ ভিতৰ চিতৰবোৰ চুকান মাৰি সাৰিব নাজানে চব মই সাৰোঁ সেই নব হয় সেই দেখি থাকোঁ নহয় ঘৰটো দেখোন একদম কাষতেই চব দেখি থাকোঁ কোনে কি কৰিছে কেনেকৈ কৰিছে চব দেখি থাকোঁ ক'ব নালাগে আৰু চাহকাপ খাই লওক চাহ ঠাণ্ডা হৈ গ'লে মানে খাবলৈ বেয়া খাই দিয়ক চেনি নাই দিয়া চাহটো খাই লওঁ বাৰু চাহকণ দেখোন চেনি দিয়া হেৰি নহয় চেনি নাই বুলি কৈছিলে দেখোন চেনি দিয়া মিঠাই পাইছোঁ কেলৈ তুমি বনোৱা নাই নি বাৰু এই চেনি খাই ভাল পায় সেইকাৰণে দি দিলে চাগে মিঠাই লওক দেই তাই চানা হ'লে মানে সেই চেনি দিয়া চাহ খাই ভাল পায় সেইকাৰণে তাই দি দিলে চানাকে লওকচোন কেইটামান ভাল পাব খাই ভাইটি চাহ খাহি আহিছো একেবাৰে মুখকেইটা ধুই আহিলো আকৌ আমি তোৰ নিচিনা লেতেৰা নহয় কিবা দে চাহ দে শুন চাহ ঠাণ্ডা হ'ব খাহি খাওক চাহ খাওক তাই চেনি দি পিনি ভাল পায় কাৰণে সেই চবলৈকে দি দে মই নিদিছিলোৱেই শুনা খাই মই চাহ খাম বাৰু পিছে চানা নাখাওঁ দেই এইটোহে খাম এইটো কেতিয়া আনিলা মা ল'ৰাটো দেখিলে একদম কেনেকৈ মৰম কৰি দেখাই দেখিছ নাই একেবাৰে যেন মুখৰ পৰা চপে চেনিহে হৈ পৰিব ময়ো কাম এটা কৰিম ই নথকা অৱস্থাত কেতিয়াবা একদম ডিঙিটোতে ধৰি থাকে চুমিহে ডিঙি ছোৱালীজনীক ইমান অত্যাচাৰ কৰি থকা তেতিয়া মোৰ কথাও ক'ব নোৱাৰিব নহয় মোৰ কথা ক'লে আকৌ তাইৰ কথা ওলাই পৰিব নহয় সেইটোকে কৰিব লাগিব ইমান ধুনীয়া ল'ৰা ছোৱালীকেইটাই ইমান মৰম কৰিব পাৰে নিজৰ পেটৰ পোৱালি নহ'ল কি হ'ল নিজৰ পেটৰ পোৱালিৰ পৰা হোৱাহেঁতেনোতো তেনেকৈয়ে মৰম কৰিব লাগিলেহেঁতেন এনেকুৱানো হ'ব লাগেনে মাইকী মানুহ এজনী হৈ পিনি শুন এই মিঠাই এটা খোৱা আকৌ ভাল পাই শাস্তি খোৱা আপুনিও এটা খাব নি নালাগে মই আকৌ সেই বেছিকৈ মিঠা নাখাওঁ মুখখন আকৌ মিঠা হৈ পৰে বুলি বৰ ভয় লাগে সেই পানীত চেনি আছেই নহয় মাহীজনী ৰূপটো চাব এতিয়া ভাইটি আছে নহয় ভাইটি থাকিলে বৰ ভাল স্বাৰ্থপৰ আচলতে পিছত ভাইটিয়ে খুৱাব লাগিব নহয় সেইটো কাৰণে এতিয়া ভাইটিৰ লগত ভাল হৈ আছে নালাগে কিমান মিঠা খাম আৰু বেছিকৈ মই মিঠা নাখাওঁ নহয় এইটোৱে হৈ যাব মই ভুলেই কৰিলোঁ মিঠাইটো খাবলৈ দি
তাৰ কাঁহ ধৰি আছিলে মই মাতটো ভাগি আছে কেনেকৈ পেলাই দিয়া সেইডোখৰ পেলাই দিয়া নালাগে খাব থোৱা ৰাতি কাঁহি থাকে ঘুকুক ঘুকুক মোৰ ইমান বেয়া লাগে টোপনি নাহে সি সাৰ পাই থাকিলে মোৰ অঁ টোপনি ক্ষতি সেইকাৰণে মানে 8টা 9টা বজাত উঠা এইক আকৌ সেই চোতাল হাৰি থকা দেখোঁ যে কথাটো সেইটো নহয় নহয় বৰমা আপুনি ভুলকৈহে দেখিলে গম পায়নে আমাৰ বাই ক'ত চোতাল খায় আমাৰ মাহী মানে মাৰ কথা কৈছোঁ মায়ে তাইক টোপ পৰিবলৈকে নিদিয়ে আকৌ ক'ত তাই চোতাল খায় ই এতিয়া বেছিকৈ কথা পাতি থাকিলে এজনীৰ লগত দিগদাৰহে হ'ব এজনী মানে কথা লগোৱা নিচিনা কামহে কৰিছে বেছি অকণমান শুন খাই হ'ল যদি যোৱা অকণ দীঘল দি দিয়াকৈ যোৱা কাঁহত ৰাতি শুব নোৱাৰে এতিয়া দিনত অকণ শুব পাৰিব ৰ'দটো আছে যে গৰম হৈ আছে যোৱা শুই দিয়াকৈ যোৱা মা মই কাপ প্লেটকেইটা লৈ গৈছোঁ দেই নালাগে থোৱা নালাগে দুখ পাবা হাতত তাই সেইবোৰ নিব নাজানে নাই দুখ পাব কেতিয়াবা মই নোৱাৰাতহে কিবা এটা কৰিবলৈ দিওঁ ঠিকে আছে তেতিয়াহ'লে হেৰি নহয় ময়ো গৈ থাকোঁগৈ আৰু ভালেমান দেৰি বহিলোঁ ঠিক আছে বৰমা আপুনি যাওক মই অকণ শুই লওঁগৈ বৰ ভাগৰ লাগিছে যোৱা শুই থাকাগে যোৱা আপুনিও যাওক নব বেছিকৈ বেয়াহে এইবোৰ বাহিৰত কোনে কি কৰিছে কি খাইছে এইবোৰ চাই থাকিলে অকণমান আৰাম কৰি দিওঁগৈ বৰ অসুখ হৈছে নহয় আপোনাৰ কেলৈ আছোঁ কাঁহী বেগ নে কাঁহী বেগলৈ যা ধুই পেলাই যা পটাপট নে দেখিছনে বাৰু মোৰ আগত দেখুৱালে বেলেগ এটা এতিয়া দেখিছনে বাৰু মই আহিবলৈ পালোঁহে ছোৱালীজনীক কেনেকৈ কাম কৰাবলৈ লৈছে কাঁহী বাতিকেইটা বোলে ধুগে যা মই নাই দেখা বুলি ভাবিছা চব শুনিছোঁ তোৰ কথা তোক এদিন দিম মই